Long live, long live. PNGPCN long live. Long live, long live. Amak nyai lagi boy. Lagi boy, lagi. Gurai dia. Gurai dia, gurai dia. Tapi amak gurai dia. Gurai dia, gurai dia. Hostel shifting manilwa na hobo. Nahobo. Gurai dia, gurai dia. Amar pride ko amak gurai dia. Gurai dia, gurai dia. Nahobo, nahobo. Amar pride ko amak gurai dia. Gurai dia, gurai dia. Online manilwa na hobo. Nahobo, nahobo. Online manilwa na hobo. Nahobo. Long live, long live. PNGPCN long live. Long live, long live. Amak nyai lagi boy. Lagi boy, lagi. Gurai dia. Gurai dia, gurai dia. Tapi amak gurai dia. Gurai dia, gurai dia. Hostel shifting manilwa na hobo. Nahobo. Gurai dia, gurai dia. Amar pride ko amak gurai dia. Gurai dia, gurai. আচলতে কথা হ'ল PNGPCNৰ যিটো হোষ্টেলৰ যিবিলাক আৱাসী আছে তেখেতসকলক শিফটিং কৰাটোত আমাৰ প্ৰব্লেম নাথাকিলেহেঁতেন। টাইম চাটনতে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। কিন্তু ইয়াত কিছুমান বিষয়বস্তু সন্নিৱিষ্ট হৈ আছে যে UGC গাইডলাইনবিলাক আচলতে ভাইলেট কৰা হৈছে। এখন ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেজিষ্ট্ৰাৰেই হওক VC হওক তেখেতসকলে UGC দোহাই দি আচলতে গোটেই ইউনিভাৰ্চিটিখন পৰিচালনা কৰি আছে। কিন্তু আজি তেখেতসকলৰ মন মৰ্জি মতে UGC গাইডলাইনবিলাক ভায়োলেট কৰি এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তবিলাক লোৱাটো টাইম চাটনতে মানি লোৱা নাই। আৰু তাতোকৈ দুৰ্ভাগ্যজনক বিষয় ছাত্ৰ ছাত্ৰীক লৈয়ে আচলতে বিশ্ববিদ্যালয়খন আচলতে ভৱিষ্যত দিনত তেখেতসকলে এটা সম্পদ বুলি কয়। কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে আজি কিন্তু 40 ঘণ্টা পাৰ হৈ গ'ল এই প্ৰখৰ ৰ'দত আৰু নিশাও কিন্তু নিৰাপত্তা বেষ্টনীৰ মাজত নথকাকৈ তেখেতসকলে প্ৰাপ্য দাবীৰ স্বাৰ্থত কিন্তু আজি মাত মাতি আছে, অনশন কৰি আছে। কিন্তু সেই ইউনিভাৰ্চিটি কৰ্তৃপক্ষই কিন্তু মাত লগাবলৈ তেখেতৰ আহৰি নাই। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে তেখেতসকলে ইচ্ছাকৃতভাৱে এই হঠকাৰী সিদ্ধান্তবিলাক লৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক আচলতে ডিনাই কৰিছে। তেখেতসকলৰ ভৱিষ্যতক লৈ কোনো চিন্তা চৰ্চা নাই। কেৱল হোষ্টেলত থকা হওক বা ইউনিভাৰ্চিটিৰ মাজত থকা ফাণ্ডবিলাক আহি সেইবিলাক ইউটিলাইজ কৰি নিজকে চাকৰি কাৰ্যকালী পাৰ কৰাটোৱে তেখেতসকলৰ লক্ষ্য উদ্দেশ্য এই কথাটো প্ৰমাণ হৈছে। গতিকে আজি আমি টাইম জনতা ইয়াত উপস্থিত হৈ এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, যিটো তেখেতসকলে হঠকাৰী সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত 4 তাৰিখলৈকে তেখেতসকলে সময় দিছে। 4 তাৰিখৰ আগত আজিৰ ভিতৰত আমি বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ। যদি বাতিল নকৰে এই ছাত্ৰ ছাত্ৰীসকলে আজি যিদৰে আজি 100-150 ছাত্ৰ ছাত্ৰী আজি ৰাজপথত বহি আছে, আমি টাইহোম ছাত্ৰ সন্থাই কিন্তু ইউনিভাৰ্চিটিৰ প্ৰশাসনৰ বিৰুদ্ধে আমি কিন্তু হাজাৰ ল'ৰা আহি মাত মাতিম। তেতিয়া কিন্তু এই কথাটো ক'লে নহ'ব যে বাহিৰৰ পৰা ছাত্ৰ সংগঠন আহি ইয়াত আহিলে মাত মাতিছে। গতিকে এই পৰিৱেশটো যাতে হ'ব নালাগে তাৰ কাৰণে এই সিদ্ধান্তটো বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজলৈ আমাৰ সন্মানীয় পঞ্জক মহোদয় আহিছিলে, ৰেজিষ্ট্ৰাৰ ছাৰ আহিছিলে। তেওঁ আহিলে কেৱল তেওঁলোকৰ কথাটো ক'লে যে তেওঁলোকে এক্সিকিউটিভ কাউন্সিলৰ ডিচিশ্যনটো মানিছে আৰু গভৰ্ণমেণ্ট অফ আছামৰ ডিচিশ্যনটো তেওঁলোকে মানিছে। কিন্তু যোনখন তেওঁলোকে নটিচ উলিয়াইছে বা যোনখন চাৰ্কুলাৰ উলিয়াইছিলে সেইখন চাৰ্কুলাৰত তেওঁলোকে অকল হোষ্টেল এডমিশ্যন কমিটিৰ কথা কৈছে। আৰু হোষ্টেল এডমিশ্যন কমিটিখন এক্সিকিউটিভ কাউন্সিল কমিটি নহয়, দুয়োখন কমিটিয়ে পৃথক। গতিকে আমি প্ৰশাসনলৈ আমাৰ অনুৰোধ, তেওঁলোকে আমাৰ আগত আগুৱা ভৰি নাথাকিব। আৰু কিছু সময় পূৰ্বে তেওঁলোক আমাৰ ওচৰলৈ আহিছিলে আৰু যেতিয়া আমি তেওঁলোকৰ কথাখিনি আমি আপোচ কৰিলোঁ, যেতিয়া মত বিনিময় আমাৰ হ'ল, তেওঁলোকে কিন্তু আমাৰ বিশেষকৈ মোক তেওঁলোকে আমাৰ নাম সুধিছে, আমাৰ ডিপাৰ্টমেণ্ট সুধিছে। গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে এটা কথা জনাব বিচাৰিছোঁ যে আমি ভয় নাখাওঁ। আমি ইমান কম মনোবল লৈ এই হয় বহলুকি দিয়া নাই, কিন্তু আমাৰ নাম সুধিছে, আমাৰ ডিপাৰ্টমেণ্ট সুধিছে। গতিকে আমি তেওঁলোকক জনাই দিব বিচাৰিছোঁ আপোনালোকৰ প্লেটফৰ্মত সুধি যে আমি ইমান কম মনোবল লৈ আমি এই আন্দোলন বহা নাই। আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, আমি সম্পূৰ্ণ সাংবিধানিক প্ৰচেছত আমি আন্দোলন কৰিছোঁ। গতিকে আমি কেতিয়াও পিছ হুকি নৰওঁ। হয় মৃত্যু, নহয় PNGPCN। PNGPCN লং লিভ, DU লং লিভ। নাই, আমি কোনো পধ্যেই সেই সিদ্ধান্ত মানি নলওঁ। অলৰেডি 42 আৱাৰ্ছ 42 ঘণ্টাতকৈ বেছি পাৰ হৈ গৈছে আৰু যদি তেওঁলোকে মানি ল'লে আমি মৃত্যুক আঁকোৱালি ল'ম। তাৰ বাহিৰে আমাৰ ওচৰত উপায় নাই। আমাৰ ওচৰত প্ৰায় 100জন ছাত্ৰ আছে। তাৰ মাজতে তেওঁলোকে 80জনমান তেওঁলোকে এটা ছাত্ৰ নিবাসলৈ স্থানান্তৰ কৰিব বিচাৰিছে আৰু 10-20জনমান ছাত্ৰক তেওঁলোকে অন্য এটা ছাত্ৰ নিবাসলৈ স্থানান্তৰ কৰিব বিচাৰিছে। কিন্তু গোটেই ঘটনাটো, গোটেই সন্দৰ্ভটো কিন্তু এটা বিশেষ ৰাজনৈতিক হওক বা অৰাজনৈতিক ছাত্ৰ সংগঠনে হওক, তেওঁলোকক কিন্তু তেওঁলোকৰ লাভালাভৰ বাবে তেওঁলোকক বৰপিয়া পাৰি দিবলৈহে লোৱা হৈছে। গতিকে সেই কথাটো আমি
প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে পুনৰবাৰ বিবেচনা কৰক, নহ'লে আমাৰ ওচৰত কোনো উপায় নাই, আমি হয়তো মৃত্যু আঁকোৱালি ল'ম, নহ'লে আপোনালোকে নিজৰ ডিচিশ্যন চেঞ্জ কৰিব। ধন্যবাদ। ফোন কৰিছোঁ আৰু পোনপ্ৰথমে জনাব বিচাৰিছোঁ যে আজি আমাৰ এই প্ৰতিবাদৰ আজি তৃতীয়টো দিন। আমি পোনপ্ৰথমে যোৱা 1 তাৰিখে আমি আমাৰ প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনিক ভৱনৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু সন্ধিয়ালৈ আমি গোটেই ডিব্ৰুগড় বিশ্ববিদ্যালয় আৱাসিক এলেকাটোৰ চৌহদত আমি মৌন সমদল কৰিছিলোঁ আৰু সেই নিশাই 1 তাৰিখে নিশাই 9 বজাৰ পৰা আমি আমৰণ অনশন আমাৰ 5জন ছাত্ৰই পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ 5জন আৱাসীয়ে আমি আমৰণ অনশন আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ গোটেই সমগ্ৰ সতীৰ্থসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে। এতিয়া মূল কথাটো হ'ল যে ইতিমধ্যে প্ৰায় 40 ঘণ্টা পাৰ হৈ গৈছে আমাৰ এই আমৰণ অনশনৰ। আচলতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি কি কাৰণে এনেকুৱা এটা পৰিস্থিতিলৈ আমি আহিবলৈ বাধ্য হ'লোঁ বা এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যে এনেকুৱা ধৰণৰ অস্বাভাৱিক এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। আগতে জ্যোতি বাটচৰাত মানুহে ইয়াতে যদি কোনোবা ঘৰলৈ যাবলগীয়া থাকে তেওঁলোকে ইয়াতে বাছৰ বানে ৰৈ থাকে, কিন্তু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ কিয় আজি এই ৰাজপথৰ কাষলৈ ওলাই আহিবলগীয়া হৈছে সেই কথাখিনি আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ। স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ যে প্ৰশাসনে এখন জাননী জাৰি কৰিছে যে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ লগতে আৰু 2খন অন্য ছাত্ৰ নিবাস তেওঁলোকৰ ছাত্ৰসকলক আৱাসীসকলক তেওঁলোকে স্থানান্তৰ কৰিব বিচাৰিছে। কিন্তু UGC ৰুলছ অৰ্থাৎ যদি ডিব্ৰুগড় বিশ্ববিদ্যালয় UGC ৰেগুলেশ্যন তেওঁলোকে ফ'ল' কৰে বা UGC ৰেগুলেশ্যন মতে তেওঁলোকে কাম কৰে, তেন্তে আমি UGC ৰেগুলেশ্যনখনৰ ক'তো তেনেকুৱা ধৰণৰ শ্বিফটিং বা চাফলিঙৰ তেনেকুৱা ধৰণৰ অৱাকষ এটা শব্দ এটা আমি পঢ়িবলৈ পোৱা নাছিলোঁ। তদুপৰি হোষ্টেল ৰুলছ 2015ৰ যিখন হোষ্টেল ৰুলছ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ শ্বিফটিঙৰ ঘটনা তেওঁলোকে দেখিবলৈ পোৱা নাই। অৰ্থাৎ নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে কিছুমান সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তসমূহ জাপি দিব বিচাৰিছে। আমাৰ দাবী যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যদি তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটিভ কিবা ডিচিশ্যন লৈছে, প্ৰশাসনিক কিবা ডিচিশ্যন লৈছে, তেনেহ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটো ছাত্ৰাবাসৰ প্ৰত্যেকটো ছাত্ৰী নিবাসৰ কাৰণে একেই নিয়ম লাগু হওক বা অসম চৰকাৰে যদি তেনেকুৱা ধৰণৰ কিবা স্পেচিফিক নিয়ম দিছে বা যদি স্থানান্তৰকৰণৰ কিবা নিৰ্দেশ দিছে তেনেহ'লে প্ৰত্যেকটো ছাত্ৰাবাসৰ কাৰণে, যদি ডিব্ৰুগড় বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সংবিধানত থকা ইকুৱেলিটি নামৰ শব্দটোৰ যদি তেওঁলোকে সন্মান কৰে তেনেহ'লে সকলোৱে পাবক। আৰু আমি এজন স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষিত ছাত্ৰ হিচাপে এনেকুৱা ধৰণৰ বৈষম্যমূলক নীতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসে আমাৰ প্ৰথম দাবী, আমি ইয়াতে থাকিমেই আৰু আমাৰ ইয়াৰ অন্তিম দাবী আমাৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাস। আৰু বিভিন্ন কাৰণত আমি ক্ষতিগ্ৰস্ত হৈছোঁ। এই জাননীখনে আমাক মানসিকভাৱে যথেষ্ট অৱদমিত কৰিছে। আমি যথেষ্ট মানসিক অশান্তিত আছোঁ এইকেইদিন। আমাৰ ভৱিষ্যত কি হ'ব, আমাৰ পৰৱৰ্তী সময়ছোৱা কি হ'ব? ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নালাগে UGC আণ্ডাৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নাই দেখা নজিৰবিহীন ঘটনা এইটো। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGC গ্ৰাণ্ট কমিশ্যন UGC আণ্ডাৰত ইমানবিলাক মহাবিদ্যালয় আছে, বিশ্ববিদ্যালয় আছে, তেওঁলোকৰ বিশ্ববিদ্যালয় আছে আৰু তাৰ আণ্ডাৰত যিমানবিলাক হোষ্টেল আছে অৰ্থাৎ হোষ্টেল আছে, আৱাসসমূহ আছে, তাত কিন্তু এটা পাঠ্যক্ৰমৰ ভিতৰত অৰ্থাৎ মই হিষ্ট্ৰী ষ্টুডেণ্ট, মই মাষ্টাৰ্ছৰ হিষ্ট্ৰী ষ্টুডেণ্ট, আকৌ মই এটা পাঠ্যক্ৰমতে মই দুবাৰকৈ হোষ্টেল তেনেকুৱা ধৰণৰ হোষ্টেল চেঞ্জ কৰা কোনো ধৰণৰ নজিৰ নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবিলাক নাভূত নাচুত ধৰণৰ নীতি নিয়ম উলিয়াইছে, এইবিলাক নীতি নিয়ম আমাৰ সৈতে তেওঁলোকৰ সিদ্ধান্তৰ সৈতে আমাৰ সামঞ্জস্যতা নাই আৰু আমি তীব্ৰ ভাষাৰে এই সিদ্ধান্তৰ গৰিহণা দিছোঁ। আৰু আমি এটা কথা স্পষ্ট যে আমি এই যি অবিবেচক প্ৰশাসনৰ যি অবিবেচক সিদ্ধান্ত, যি তেওঁলোকে অদূৰদৰ্শী সিদ্ধান্ত, সেই সিদ্ধান্তৰ লগত আমি কোনো পধ্যে আমাৰ মতৰ মিল নাই আৰু আমি কোনো পধ্যে এই সিদ্ধান্ত মানি ল'ব নোৱাৰোঁ। এই কথা স্পষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ জন্য। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ যে এটা বাৰ্তা যাব পাৰে, চাওক আপোনালোকক এটা বাৰ্তা যাব পাৰে যে আমি জুনিয়ৰ ছাত্ৰসকল বিশ্ববিদ্যালয়ত ভালদৰে অহাটো আমি বিচৰা নাই নেকি? কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে যোৱা বছৰ আমি B ব্লকত খুব সুৰক্ষিতভাৱে A আৰু C ব্লকত ছিনিয়ৰ লগত আছিলোঁ। সেই পেটাৰ্ণটোৱে খুব সুন্দৰ নিদৰ্শন এটা দাঙি ধৰিছিলে। আমি খুব পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ তৰফৰ পৰা বহুত ভাল কাম হৈছিলে আৰু প্ৰশাসনে এই কথাটো অস্বীকাৰ কৰিব নোৱাৰে যে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ পৰা বিগত বৰ্ষটোত কিছু ভাল কামৰ নিদৰ্শন নাই। আমি বহুত ভাল কামৰ নিদৰ্শন দাঙি ধৰিছোঁ। কিন্তু এটা কথা কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে যদি জুনিয়ৰ ছাত্ৰক এটা নিৰাপত্তা বেষ্টনীৰ মাজত, এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত যদি ৰাখিব বিচাৰিছে তেন্তে ৰাখক। সেই তেওঁলোকৰ সিদ্ধান্তত আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ জ্যেষ্ঠ আৱাসীসকলৰ কষ্টত বা তেওঁলোকৰ এক্সপেন্সত সেই সিদ্ধান্ত যে তেওঁলোকে গ্ৰহণ কৰিব আমি নলওঁ। তেওঁলোকক যদি নতুনকৈ ক'ৰবাত দিব বিচাৰিছে তেনেহ'লে তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ ইমান পুঁজি আছে, তেওঁলোকে তাত নতুন এখন হোষ্টেলৰ ব্যৱস্থা কৰক। কিন্তু কোনো পধ্যেই আমি পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাস নেৰোঁ। আৰু খন্তেক পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক মহোদয় আহিছিলে, তেওঁ কিন্তু আমাৰ কথা শুনাৰ ধৈৰ্য নহ'ল। আমিও কৈ দিছোঁ আমাৰ তৰফৰ পৰা যে পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ পিছ হুহকি অহাৰ, আপোচ কৰাৰ বা এনেধৰণৰ অন্যায় বৈষম্যমূলক কিবা হৈ থাকিব আৰু আমি নীৰৱে সহ্য কৰি থাকিম। গণতান্ত্ৰিক দেশৰ হয় সেই নিয়ম আমাৰ পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ আৱাসীৰ নাই। আৰু একদম স্পষ্ট কথা, গণতান্ত্ৰিক দেশৰ একোজন নাগৰিক আৰু এই মুহূৰ্তৰ পৰাই যদি আমি আপোচকামী মনোভাৱ এটাৰে আমি আগবাঢ়ি যাওঁ বা আমাৰ যদি মনোবল হয় তেনেহ'লে ইয়াৰ ভৱিষ্যতে কিমান ইম্পেক্ট পৰিব সেই গোটেই কথাখিনি এবাৰ সকলোৱে চালি জাৰি চাব লাগে। আমি পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিবাসৰ পৰা প্ৰশাসনলৈ সেইটো দাবী।
কেৱল আমাৰ নহয়, বিশ্ববিদ্যালয় যাৰ যাৰ চিফলিং হৈছে, যদি চিফটিং হৈছে সকলোৰে চিফটিং হ'ব লাগিব, যদি চাফলিং হৈছে সকলোৰে চাফলিং হ'ব লাগিব। আৰু এনেদৰে নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে কোনো ধৰণৰ সাংবিধানিক ভিত্তি নথকাকৈ যিকোনো এটা নিয়ম ল'ব এডমিনিষ্ট্ৰেটিভ ডিচিজন বুলি আমি মানি ল'ম, এই কথা নহয়। মৃত্যু পৰ্যন্ত আমাৰ এই অনশন অব্যাহত থাকিব, হয় PNGB নহয় মৃত্যু, সেই কথা স্পষ্ট।